চিপাঝাৰ তথা দৰংবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে চিপাঝাৰ গোপালপুৰৰ নিবাসী প্ৰাক্তন আৰক্ষী বিষয়া জয়ৰাম নাথৰ পুত্ৰ ৰাখল নাথে। ৰাখল নাথে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। মই দেখুৱাইছোঁ এয়া ৰাখল নাথ। দক্ষিণ ভাৰতৰ এখন জনপ্ৰিয় বোলছবি খুচি, এই খুচি ছবিখনৰ যিটো আৰাধ্যা গীত আছিলে, আৰাধ্যা গীতৰ হিন্দী, তামিল, তেলেগু ভাষাটি সংমিশ্ৰণ কৰি যি এটা সংগীত তৈয়াৰ কৰিছে আৰু সেই সংগীতটিৰ জৰিয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। মই ৰাখল নাথক দেখুৱাইছোঁ। আমি তেওঁৰ গোপালপুৰস্থিত বাসগৃহত আছোঁ। পোনপ্ৰথমে মই ৰাখল নাথক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ এই সফলতাৰ বাবে। আপোনাৰ বহুত বহুত ধন্যবাদ। আৰু সঁচাকৈ মোৰ বহুত ভাল লাগিছে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ পাই। আৰু যিটো গীতৰ বাবে আপুনি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল, সেই গীতটি প্ৰথমতে আমাৰ দৰ্শকসকলৰ বাবে। ঠিক আছে বাৰু, মই অলপ গাই দিছোঁ আপোনাৰ। ইদুৱানা লন্দিন কাবিনা লন্দি মিউ হামল্লিম পুৰো সাগালিয়া কা তেৰা লুতেলা কা दिल से भी मेरे भी तू इलागे मराने अंताने नूइंतु नीले मनसारा सलितारा ना गुंदन मुत्तम तवी तभी संदन मत्तम सल्लक दो छावे ये बंधन कुत्ती पंदगनुंदा बिंदक मुत्तम निंदक उंदा आरायथा दुपेलिनी देवी मुत्तु आरायथा गरे गा प म गरे जनी नि जरे गा प ग प गरे गा प म गरे सा नि सा गा प र सा रे रे सा दा सा रे रे सा আৰাধ্যা। ধন্যবাদ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি কথা পাতিবৰ কাৰণে যত্ন কৰিম ৰাখলৰ সৈতে। এওঁৰ যি সাংগীতিক যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল আপোনাৰ? মোৰ সাংগীতিক যাত্ৰা বুলিবলৈ বহুত দীঘলীয়া হয়। মোৰ ক্লাছ 4ৰ পৰাই দেউতাই মোক ক্লাছিকেল তাতে মানে নাম ভৰ্তি কৰাই দিছিল। আৰু তেতিয়াৰ পৰা মই এতিয়া শিকি নিপুণ কমপ্লিট কৰিলোঁ। আৰু এতিয়া মই ভাবিছোঁ ইণ্ডিয়ান ক্লাছিকেল ভোকেলত PhD কৰিম বুলি। আৰু তাৰ লগতে মই সকলোৱে চিনি পাই অসমৰ জনপ্ৰিয় সংগীত পৰিচালক ভূপেন হাজৰিকাৰ ছাৰ মোৰ ছাৰ হ'ব। আৰু তাৰ পৰা মই মিউজিক ডাইৰেক্টৰ কোৰ্চ কৰিলোঁ। আজি 2 বছৰ হ'ল কোৰ্চ কৰা। আৰু তাৰ লগতে এতিয়া মই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত MSc 4th চেম আৰু মোৰ শেষ হ'ব আৰু 1 মাহ আছে MSc। আৰু তাৰ লগতে মই এতিয়ালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শান্তা হাজৰিকাৰ মেমৰ লগত এলবাম এটা উলিয়ালোঁ। আৰু তাৰ লগতে আইলিতা কাশ্যপ, বাবুদা আৰু পাপৰি বাৰ লগতো এতিয়ালৈ গান মানে এতিয়ালৈ উলিওৱা হৈছে আৰু তেওঁলোকৰ লগত। আৰু অনাগত দিনত কেনেকুৱা পৰিকল্পনা আছে বা কেনেকুৱা কাম কৰিবলৈ আপুনি আশা ৰাখিছে? অনাগত দিনত মই এতিয়া কাম কৰি আছোঁ জুবিনৰ লগত নতুনকৈ এটা কাম কৰি আছোঁ। কম্প'জিশ্যনটো মোৰ হয় আৰু মিউজিক কৰিছে টাইফুন আৰু মই কৰিছোঁ। আৰু গানটো কণ্ঠদান কৰিব জুবিন দাই। এইটো এতিয়ালৈ ভবা নাই কেতিয়া ৰিলিজ কৰোঁ, বাট ভিডিঅ'খিনি গোটেইখিনি কাম সম্পূৰ্ণ হ'লে মই ৰিলিজ কৰিম বুলি ভাবি থৈ দিছোঁ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাখলক। আৰু মোৰ সৈতে এই অঞ্চলৰ স্থানীয় ব্যক্তিগৰাকী আছে। আমাৰ জিলাখনলৈ গৌৰৱ কৰি আনিছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰি এই অঞ্চলৰ এই ৰাখলে। কেনেকুৱা অনুভৱ আপোনালোকৰ অঞ্চলবাসী হিচাপে? এই অঞ্চলৰ বাসিন্দা হিচাপে মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ আমি সমাজ পাতি আমি গাঁৱলীয়া অঞ্চলত বাস কৰি থাকোঁ। আৰু এনেকুৱা এখন সমাজৰ পৰাই ইমান ডাঙৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাখলে এটা ডাঙৰ সন্মান কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে। তাৰ কাৰণে ৰাখলক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাখলৰ লগত আজিৰ পৰা প্ৰায় 6-7 বছৰ ধৰি মই তেওঁৰ লগত জড়িত হৈ আছোঁ। তেওঁ বিভিন্ন বিহু মঞ্চ বা ধৰক সাংস্কৃতিক প্ৰতিযোগিতা বা তেনেকুৱা ধৰণৰ তেওঁ গুচি যায় আৰু ভাল পাৰফৰ্মেঞ্চ দেখুৱাই আহিছে। তেওঁৰ যি কণ্ঠৰ যাদু, সেই কণ্ঠৰ যাদুত দৰ্শকৰ মন মোহিত কৰিবৰ কাৰণে সক্ষম হৈছে। বিভিন্ন ঠাইত তেওঁ প্ৰশংসা বুটলিছে। আৰু আগন্তুক দিনত তেওঁ ভাল কাম কৰি যাওক। তেওঁৰ নিজা এটা ষ্টুডিঅ' এটা আছে, তাতে বহুত ধৰণৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি গান ইয়াতে তেওঁ কম্প'জ কৰে। আৰু তেওঁ গান ইতিমধ্যে বহুতকেইটা গান ৰিলিজ কৰি দিছে। তেনেকুৱাকৈ তেওঁৰ এটা ইউটিউব চেনেলো আছে আৰু তেওঁৰ নিজৰ ফেচবুক পেজ এটাও আছে। তাতে নিজা যিখিনি কনচেপ্ট থাকে সেই কনচেপ্টখিনি ইয়াতে পৰিপূৰ্ণ কৰি তেওঁ তাতে মুকলি কৰি দিয়ে। আৰু বিভিন্ন মানুহৰ তাত দেখিছোঁ মিলিয়নত ভিউজ আহিছে। গতিকে এনেকৈ মানে যিখিনি বাহিৰা লোক আছে তেওঁলোকে এওঁৰ যিখিনি জনপ্ৰিয়তা সেইখিনি তেওঁলোকে অংশীদাৰ হৈছে বুলি মই নিজকে অলপ ভাবিছোঁ। আৰু গাঁও অঞ্চলৰ বাসিন্দা হিচাপে মই নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ লগতে মই মাক দেউতাকো ধন্যবাদ জ্ঞাপন কৰিব জনাইছোঁ। কাৰণ তেওঁলোকৰ দ্বাৰাই আজিৰ ৰাখলে যিটো পজিশ্যন পাইছে সেই পজিশ্যনটোত ৰাখলৰ মাক দেউতাক বিশেষভাৱে জড়িত হৈ আছে। আৰু
ৰাখলে অনাগত দিনত ভাল ভাল কাম কৰি যাওক তাৰে আমি আশা কৰিছোঁ। শুনিব পাৰিছোঁ জুবিন দাৰ লগত ভাল এটা প্ৰজেক্ট আৰম্ভ কৰিছে আৰু সেইটো অতি সোনকালে তেওঁ সম্পন্ন কৰি ৰাইজৰ মাজলৈ উলিয়াই দিয়ক আৰু ৰাইজক অশেষ মৰম দিয়ক, আশীৰ্বাদ কৰক, এইখিনি মই কামনা কৰিছোঁ। নিশ্চয়কৈ ৰাখল নাথৰ এই যি সফলতা, এই যি কৃতিত্বত এনেদৰে এতিয়া উৎফুল্লিত হৈছে অঞ্চলবাসী, আমিও আশা কৰিছোঁ ৰাখলে অনাগত দিনত আৰু অধিক সন্মান পাওক, ৰাষ্ট্ৰীয় পৰ্যায়ত নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠক, তাৰে কামনা কৰিছোঁ।